বিচৰিত হৈ থকা প্ৰতিভাৱান এই প্ৰশিক্ষাৰ্থীসকলক এখনি মঞ্চ তৈয়াৰ কৰি দি বিহু বিষয়ে অৱগত হ'বৰ বাবে আমি এখনি বিহু নাচ কৰ্মশালা প্ৰত্যেক বছৰে আয়োজন কৰি আহিছো। অনুভৱ আচলতে খুবেই ভাল লাগিলে, কাৰণ যিহেতু তেওঁলোকে নৱপ্ৰজন্মৰ কাৰণে এতিয়া যিখিনি মানে ষ্টেপ হাতত লৈছে, আচলতে সঁচাকে ক'বলৈ গ'লে ভাল লাগিছে। কিন্তু আমি আচলতে কি হয়, কৰ্মশালাৰ যোগেদি তেওঁলোকক আমাৰ কৃষ্টি সংস্কৃতি মানে বজাই ৰখাৰ আচলতে সকলোখিনি জ্ঞান আমি দিব নোৱাৰো। সেইটো কাৰণে আমাক আচলতে তেওঁলোকক আমি ঘৰত মানে অভিভাৱকসকলে ঘৰতে আচলতে সেইখিনি শিক্ষা দিব লাগিব। ইয়াত আমি অকল মাত্ৰ তেওঁলোকক এগৰাকী ভাল বিহুৱতী বা বিহুৰ লগত জড়িত কিছুমান মানে আপোনাৰ ধৰক ভংগীমা হওক, এনেধৰণে তেওঁলোকে কৰিব লাগে, তেনেধৰণে তেওঁলোকে উপস্থাপন হওক বা তেওঁলোকৰ ভংগীমা হওক, তেনেধৰণে তেওঁলোকে দিব লাগে। তাৰহে আমি ধৰক অকমান যিখিনি পাৰো তেওঁলোকক দিবলৈ চেষ্টা কৰিছিলো। আৰু আচলতে মই নিজেও এতিয়া বহুতখিনি শিকিবলৈ আৰু বাকী আছে, কাৰণ শিক্ষাটো আমাৰ কেতিয়াও শেষ নহয়। সেয়েহে মানে যিমানখিনি মোৰ ফালৰ পৰা পাৰো মই তেওঁলোকক মানে এই 10 দিনত দিবলৈ চেষ্টা কৰিছিলো। আশা কৰিছো আছে, ভাল নচা নাচনি আছে, আৰু তেওঁলোকেও মানে এইকেইদিনত খুব মানে চেষ্টা কৰিছিলে মানে প্ৰতিযোগিতাত যাতে তেওঁলোকে কিবা এটা স্থান পায়, তাৰ বাবে প্ৰত্যেকগৰাকী আহি সুধেহি যে বাইদেউ মই এইটো কেনেকে কৰিম, বাইদেউ মই এইটো কেনেকে কৰিম, ভংগীমাটো এইটো কেনেধৰণে কেনেকে দিলে ভাল লাগিব, আৰু সেইখিনি দেখি আচলতে বেছি ভাল লাগিছে। চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 20 মাইল কাজিৰঙা ছাত্ৰ সন্থাৰ সহযোগত ডঙৰচুক পূৰ্বোদয় সংঘৰ খেলপথাৰত আচলতে চাবলখী ৰাইজৰ সহযোগত আমি আচলতে 12টা দিন ধৰি আমি ইয়াত বিহুৰ আখৰা কাৰ্যসূচী সমাপন কৰিছো। আজি অন্তিমটো দিন আচলতে খুব উলহ মালহেৰে আমি আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে বিহুক লৈ আচলতে আমাৰ বাপুতিসাহোন বিহুটিক লৈ তেওঁলোকে খুব দায়বদ্ধ। আজি আপোনালোকে দেখিছে 12টা দিনত আচলতে বিহু কৰ্মশালা একো শিকিব নোৱাৰে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে 12টা দিনত ইমান ধুনীয়াকৈ পৰিদৰ্শন কৰিছে। গতিকে আমি খুব আনন্দিত হৈছো। আমি আশা কৰিম অনাগত দিনত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ এনেধৰণৰ কাৰ্যসূচীসমূহ আমাৰ চাবলখী ৰাইজে উৎসাহ যোগাব আৰু প্ৰতিটো মুহূৰ্ততে আচলতে আমাৰ বিহুটিক যাতে আগুৱাই নিব পাৰে। ইয়াত থকা যিসকল ছাত্ৰ ছাত্ৰী আজিকালি প্ৰশিক্ষণ গ্ৰহণ কৰিলে তেওঁলোকে সমগ্ৰ অসমখনতে বিভিন্ন প্ৰান্তত তেওঁলোকে বিহু নাচ প্ৰদৰ্শন কৰি চাবৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ সুনাম কৰি আনিব বুলি আমি ছাত্ৰ সন্থাই আচলতে আশা কৰিছো। গতিকে আমি পুনৰবাৰ অসমবাসী ৰাইজক এই থলীৰ পৰা আচলতে বহাগ বিহু আচলতে আমি উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছো ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা। আশা কৰিম আমি ছাত্ৰ সন্থাৰ এই
অসমীয়া নৱবৰ্ষত আচলতে আমাক আশীৰ্বাদ কৰা অসমবাসী ৰাইজে আমি তাকে কামনা কৰিছো। ধন্যবাদ। কিমান সংখ্যক ইয়াত নাচনী প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰী আচলতে অংশগ্ৰহণ কৰিলে, গতিকে আমি প্ৰত্যেকগৰাকী ছাত্ৰীকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকে আগুৱাই গৈ আচলতে অনাগত দিনত তেওঁলোকে চাবুৱাখনৰ নাম কঢ়িয়াই আনিব বুলি আমি আশা কৰিছো।